তেওঁ যিটো আমাৰ নিৰ্দেশনা দিছে এইটো খুবেই ভাল ষ্টেপ তেওঁ লৈছে বুলি মই ক'ব লাগিব। কাৰণ এই নিৰ্দেশনাৰ জৰিয়তে ল'ৰা ছোৱালীখিনিৰ শাৰীৰিক বিকাশত যিটো ক্ষতি হয় গধুৰ বজা কঢ়িয়াৰ ফলত সেইটোৰ পৰা ল'ৰা ছোৱালীখিনিয়ে পৰিত্ৰাণ পাব। আৰু আমাৰ এটা নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা মতে আমি ক্লাছ 1 আৰু 2ৰ ছাত্ৰ ছাত্ৰীখিনিৰ বেগৰ ওজন 1.5 কেজিতকৈ বেছি হ'ব নালাগে আৰু 3 পৰা 5ৰ বেগৰ ওজন 3 কেজিতকৈ কম হ'ব লাগে। তো এইটো বস্তু আমি চাই অৰ্ডাৰটো পোৱাৰ পিছৰ পৰা আমি কিছু পদক্ষেপ লৈছোঁ। ল'ৰা ছোৱালীখিনিক অৱগত কৰিছোঁ তেওঁলোকে যেন পানীৰ বটলটো লৈ নাহে। পানীৰ বটলটো লৈ আহিলে এক্সট্ৰা 1 কেজিমান ৱেট বাঢ়ি যায়। তো সেই বটলটোৰ জেগাত আমাৰ ইয়াতে সঠিক পানীৰ ব্যৱস্থা আমাৰ ইয়াতে কৰি দিছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা। জল জীৱন মিছন আছে, যাতে ফিল্টাৰ্ড ৱাটাৰ হয়, লেব টেষ্টিং হয়, আমাৰ পৰ্টেবল ৱাটাৰ হয়। চ' পানীটো খাব পাৰিব। আৰু প্ৰত্যেক বিদ্যালয়তেই জল জীৱন মিছন দিছে মই যিটো ভাবোঁ। ত' প্ৰত্যেক বিদ্যালয়ে এইটো ব্যৱস্থা ল'ব পাৰে। আৰু লগতে ল'ৰা ছোৱালীখিনি কি কৰে, কিছুমান তেওঁলোকৰ খেলা সামগ্ৰীয়ে হওক, কিছুমান পাথৰ, কিছুমান তেনেকুৱা ওজন থকা বস্তু এনেই বেগৰ লগত এনেই লৈ আহে। তো সেইবিলাক তেওঁলোকক আমি অলপ নিৰীক্ষণ কৰি সেইবিলাকো তেওঁলোকে যাতে লৈ নাহে তাৰ প্ৰতি নিৰ্দেশনা দিছোঁ। কাৰণ তেওঁলোকেতো গম নাপায় তেওঁলোকৰ বজাটো কঢ়িয়াৰ ফলত তেওঁলোকৰ যে ক্ষতি সেইটো গম নাপায়। কিন্তু আমাৰ NCF FS 2022 মতেও নিৰ্দেশনা আছে, এটা ডেভেলপমেণ্টেল ডমেইনৰ ভিতৰত পৰে, যিটোত আমাৰ ফিজিকেল ডেভেলপমেণ্টৰ ওপৰত আমি গুৰুত্ব দিব লাগে। তো এই বস্তুটো আমাৰ একাডেমিক কেলেণ্ডাৰতো উল্লেখ আছে, কিন্তু অৰ্ডাৰ হিচাপে বস্তুটো অহাৰ ফলত গোটেই জিলাখনত ইয়াৰ এটা খুব ভাল প্ৰভাৱ পৰিব বুলি মই আশা কৰোঁ। আৰু মই নিজে বিদ্যালয়ত এইটো প্ৰয়োগ কৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া বেগৰ যিটো ৱেইট সেইটো 2-এজনৰ অলপ বেছি আছিলে, সেইখিনি কমি আহিছে এতিয়া। আৰু এইটো সম্ভৱ সচৰাচৰ দেখা যায় বাচ্ছাৰ মানে বেগৰ বোজাটো যেতিয়া বাঢ়ি যায়, বাচ্ছাটো মানে কোজা হৈ বস্তুটো দাঙি দাঙি লৈ ফুৰিব লগা হয়। আৰু তেওঁলোকৰ এইটো বয়সত এনেকুৱা ধৰণৰ বজা পালে যিটো হাড়ৰ বিকাশটো সঠিকভাৱে নহয়, তাৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা খুবেই থাকে। তো সেইকাৰণে এইটো বস্তু আমি পৰিত্ৰাণ কৰাটো ভাল ষ্টেপ বুলি ক'ব।